গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিলোঁ, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপৰ্যাপৰি যিটো আক্ৰমণ কৰিছে, সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁয়ে যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, উপায় নাপায় এতিয়া তেওঁ আৰ্থিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইমানেই কথা। হ'ব, ধন্যবাদ। মই কংগ্ৰেছৰ বিষয়ে ক'ব লগা নাযাওঁ। এটাই কথা ক'ব খোজোঁ যে মাজুলী বিশ্ববিদ্যালয়খন আমি নিৰ্মাণ কৰিছিলোঁ শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, ৰাজনীতি কৰিবৰ বাবে নহয়। এটাই মই তেখেতৰ ওপৰত কথা ক'ম, তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল, ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবা। ইউনিভাৰ্চিটিখনক ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব নালাগে। মই ৰাইজৰ আগত কোৱা নাই, কিন্তু মোৰ মনৰ কথা যে মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হয়। উদ্দেশ্য আছিলে যাতে ই শিক্ষাৰ অভিকেন্দ্ৰ হয়। যোৱা কেইটামান বছৰত নিৰন্তৰ এই প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ যুৱ প্ৰজন্মক মাজুলী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযোগ লৈ ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব খুজিছিলে। ইলেকশ্যনৰ পিছত এই বিষয়ে আমি চিন্তা কৰিম। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আমি এখন আইন আনিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।